গৃহত ভকত আহিছে নামলৈ ল'ৰাজনে সকলোকে হাত ভৰি ধুৱাই বহিবলৈ এখন দিছে সুন্দৰ ব্যৱস্থা কিছু সময়ৰ পাছত ল'ৰাজনৰ দদায়েক আহিছে নামলৈ দেউতাকে কৈছে বোলে বুপাই ভকতজনক হাত ভৰি ধুৱালি নাই বোলে ক'তা ভকত দেখোন অহাই নাই বোলে হোৱানো কোন বোলে সেয়া আমাৰ দদাইদেউহে তাৰ মানে দদায়েক ভকত নহয় দূৰণিৰ পৰা অহাসকলহে ভকত এই বৈষম্যতাটো আজিও আমাৰ সমাজত প্ৰচলিত হৈ আছে আমি একখনত হৰিনাম ধৰ্ম গ্ৰহণ কৰিছো সেইটো সঁচা কথা আমি মহাপুৰুষীয়া ধৰ্ম গ্ৰহণ কৰিছো সেইটো সঁচা কথা কিন্তু হলে কি হ'ব এই ধৰ্মৰ প্ৰত্যেকজন ব্যক্তি সুসংহত সদাচাৰী সৎ চিন্তা ভাৱধাৰা এই গুণবিলাক প্ৰত্যেকজনৰ হৃদয়তেই জাগ্ৰত হ'বই লাগিব আজি আমি ইয়াত আহি নিজেই আগত আসন ললে নহ'ব ঘৰখনৰ প্ৰত্যেকজন সংগীকে এনেকুৱা ধৰ্ম আলোচনী সভাবিলাকলৈ আগুৱাই আনিব পাৰিব লাগিব যিসকলে নিজেও তৰে লগতে বাকী সকলকো তৰাই আনে সেইজনেই হৈছে প্ৰকৃত ভকত সেইজনকহে ভকত বুলি কোৱা হয় ভকত শব্দটো ভকত তিনিটা অক্ষৰ ভ শব্দে ভগৱন্ত ভয় বিমোচন ভ শব্দে ভগৱন্ত ভয় বিমোচন ভজন ভক্তিতে তুষ্ট হুৱায় যিজনা প্ৰভু ভগৱন্ত ভক্তিত তুষ্ট হয় ভ শব্দে ভগৱন্ত ভয় বিমোচন ভজন ভক্তিতে তুষ্ট হুৱায় যিজন সেইজনা প্ৰভু ভগৱন্তক ভজনা কৰিবলৈ আমাক ভাগৱত শাস্ত্ৰই বাৰম্বাৰ কৈছে বহুত জেগাত সোধে ঈশ্বৰক ইমানেই ভজনা কৰোঁ দেখা নাই কিয় জটিল প্ৰশ্ন নামঘোষাৰ উপদেশৰ 5 নং দফাত সুন্দৰভাৱে উল্লেখ কৰা আছে অইবক্ত ঈশ্বৰ হৰি কি মতে পূজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এতাৱন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন ৰাম বুলি শুদ্ধ কৰা মন যিজনা প্ৰভু ঈশ্বৰক পাবলৈ তেওঁ যেনেকৈ নিৰাকাৰ নিৰাময় মূৰ্তি শূন্য ঠিক তেনেদৰে আমিও নিৰাকাৰ নিৰাময় হ'ব লাগিব এটাৱন্ত মূৰ্তি শূন্য যিজন মূৰ্তি শূন্য সেইজনা প্ৰভু ঈশ্বৰক পাবলৈ গ'লে আমিও তেওঁৰ দৰে মূৰ্তি শূন্য হ'ব পাৰিব লাগিব তেতিয়াহে ঈশ্বৰক আমি দেখা পাম এইটো ভ আখৰৰ বৈশিষ্ট্য ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাতমানন্ত কৃষ্ণ সমস্ততে সম ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰমাত্মাতমানন্ত কৃষ্ণ সমস্ততে সম প্ৰভু ভগৱন্ত সকলোতে সমানভাৱে বিৰাজমান হৈ আছে আমাৰ দেহটোৰ পাৰ্থক্য আছে কিন্তু আত্মাটোৰ পাৰ্থক্য নাই কাৰণ দেহৰ মতা আছে মাইকী আছে কুলা আছে বগা আছে ওখৰ আছে চাপৰ আছে শকত আছে ক্ষীণ আছে আপোন আছে পৰ আছে শ্ৰুত আছে বড় আছে এইবিলাক দেহৰ ধৰ্ম আত্মাৰ ধৰ্ম নহয় আত্মাৰ ধৰ্ম কি আত্মা সকলোতে সমভাৱে বিৰাজমান হৈ থাকে সকলোবিলাক পঞ্চভূতিক দেহতেই ব্ৰহ্মৰ অংশ আত্মা বিস্তাৰিত হৈ আছে সমভাৱে গুৰি পৰ্বতত যিমান আছে হাতীটোতো সমানেই আছে ভাগৱত শাস্ত্ৰভাগে কৈছে আমাক কৈছে যে আমি যিমানবিলাক বস্তু চকুৰে দেখি আছো এইবিলাক হৈছে মায়াৰ বস্তু এইবিলাক অবস্তু বস্তু কোনবিলাক বস্তু স্থায়ী গুৰু বস্তু স্থায়ী দেৱ বস্তু স্থায়ী নাম
ভকত স্থায়ী পৃথিৱী চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ থকালৈকে গুৰু থাকিব দেউ থাকিব নাম থাকিব ভকত থাকিব কিন্তু চকুৰে দেখাবিলাক এইবিলাক অবস্তু অবস্তু ক দেখাবয় বস্তু ক আবৰি এহি খেমুহুৰ মায়া জানা নিষ্ঠ কৰি ভাগৱতে কৈছে পাৰিলে কাৰোবাক অকণমান হ'লেও উপকাৰ কৰা কিন্তু কাকো কেতিয়াও হিংসা কৰিব নাপায় হিংসা ভাৱ মনত জাগ্ৰত কৰিব নাপায় এইটো ক আখৰৰ বৈশিষ্ট্য এতিয়া ত আখৰৰ বৈশিষ্ট্যটো হ'ল ত হবদে তৰণৰ উপায় হৰণ হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ ত শব্দে তৰণৰ উপায় হৰণ আমি যদি সংসাৰখন তৰি যাবলৈ বিচাৰো তেনেহলে আমি হৰণ ল'ব লাগিব হৰণ কেনেকৈ ল'ম একান্তভাৱে সুদৃঢ় বিশ্বাসে কাৰ ওচৰত দৈৱকী নন্দনৰ ওচৰত প্ৰভু ভগৱন্ত দেৱ যদুপতিৰ ওচৰত শৰণাপন্ন হ'ব লাগিব আমি সমস্তজন ত শব্দে তৰণৰ উপায় হৰণ আমি শৰণ লৈছো বুলি কৈছো প্ৰকৃতাৰ্থত আমি শৰণ লৈছো নে নাই সেইটো কিন্তু বৰ ডাঙৰ প্ৰশ্ন হৈ পৰিছে এইটো হৈছে ত আখৰৰ বৈশিষ্ট্য এতিয়া ভকতৰ বৈশিষ্ট্য হ'ল এয়া আৰু ভকতৰ লক্ষণ কি বিঠা বাক্য নুবুলিব নমাতিব মিছা ভকতে হেনো বিঠা বাক্য নুবোলে আৰু মিছা কথা নকয় ভকতে মিছা কথা নকয় যিসকলে মিছা কথা কয় সেইসকল কেতিয়াও ভকত নহয় ভকতে নিজেও তৰে আৰু বাকী সকলকো উদ্ধাৰ কৰি লৈ যায় তাকেহে বুলিও ভকত জানিবা নিশ্চয় নিজে তৰি কুলকো উদ্ধাৰ কৰে নিজেও তৰি যায় আৰু তেওঁ নিজৰ কুলটোকো উদ্ধাৰ কৰি লৈ যায় এয়া হ'ল ভকতৰ লক্ষণ ভকতৰ বৈশিষ্ট্য কাছৰ বৈশিষ্ট্যৰ লগত তুলনা কৰিছে কাছৰ বৈশিষ্ট্য কি বালিত কণী পাৰে পানীত উমনি দিয়ে বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিতেই কণী ফুটাই দিয়ে আৰু সেই কাছজনীয়ে মুক্ত মনেৰে প্ৰভু ঈশ্বৰক কৈ থাকে হে দেৱ যদুপতি তোমাৰ এই 24 অৱতাৰৰ ভিতৰত ময়ো এক মুখ্য অৱতাৰ সেই ফালৰ পৰা মোৰ পোৱালি জন্মিলে মোৰ বুকুত উমদোৱাৰ সুবিধাকণ তুমি প্ৰদান কৰিবা ঠিক তেনেদৰে আমাৰ ভকতসকলেও হেনো কৃষ্ণক কয় হে দেৱ যদুপতি তোমাৰ গুণনাম শুনাৰ সুবিধাকণ মোৰ জীৱনলৈ আহিছে সেইদিনা তুমি মোক যাতে বিষয়ৰ কামত বিষয় বাসনাত তুমি মোক আবদ্ধ কৰি নোথোৱা যাতে প্ৰভু হেনেদৰে হেনো আমাৰ ভকতসকলেও কয় সেইবাবে কাছৰ বৈশিষ্ট্যক ভকতৰ বৈশিষ্ট্যৰ লগত তুলনা কৰিছে যেহেন কচ্ছকে কৰে ডিম্ব পাৰি জল মাজে ফুকাৰয় যেনেদৰে কাছই বালিত কণী পাৰি পানীত উমনি দি বালিতেই কণী ফুটাই দিয়ে ঠিক তেনেদৰে আমাৰ ভকত সমস্তয়ো হেনো য'ত ভগৱন্তৰ গুণনাম ভগতে লৈ থাকে তেওঁলোক হেনো তাত গৈ উপস্থিত হয় গৈ এয়া হ'ল ভকতৰ লক্ষণ এতিয়া সাধুৰ বৈশিষ্ট্যনো কি মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত সাধুসকলে কি কৰে য'ত ভগৱন্তৰ গুণনাম গাই থাকে তেওঁলোক গৈ তাতেই উপস্থিত হয় গৈ কাৰণ হৰি নাম হুতাখন পাপ সুশান বনক্ষণে কতে দহি কৰে শ্ৰণ ঈশ্বৰৰ নামৰ ইমানেই মহিমা জুয়ে যেনেকৈ শুকান বন পুৰি তৎক্ষণাত ছাই কৰি দিয়ে ঠিক তেনেদৰে আমাৰ পাপবিলাকো ক্ষয় হৈ যায় ঈশ্বৰৰ নাম শুনাৰ লগে লগে আমি ঈশ্বৰৰ নাম শুনিব লাগিব তেতিয়াহে আমাৰ পাপ ক্ষয় হ'ব পাপ ক্ষয়ৰ ঔষধটোৱে হ'ল কৃষ্ণৰ নাম তাকে খে বুলিও সাধু জানিবা আই তাৰাৰ সংগ
পাৰ্থিবা সদায় সেইজনকেই সাধু বুলি কয়। এই কথাটো কপিল প্ৰভুৱে দেৱাহুতিৰ আগত কৈ আছে। তাকে বুলিও সাধু জানিবা আই তাৰাৰ সংগক তুমি পাৰ্থিবা সদায়। আই যিসকলে সদায় ভগৱন্তৰ গুণনাম লৈ থাকে তেওঁলোক সাধু, আৰু সাধুসকলৰ সংগত গ'লে আমি সমস্তজনেও এই ভৱ নদীখনি সংসাৰ তৰণৰ পথটো আমি সহজতে পাই যাম। আমাৰ ভকতসকল হেনো ব্ৰজধামৰ গোপীসকলৰ দৰে বংশীৰ ধ্বনি শুনাৰ লগে লগে আর কত গোপী যাই যাই দুহনক এৰি আখাতে থাকিব দুগ্ধ চৰুৰ হৈতে পৰি। বংশীৰ ধ্বনি শুনাৰ লগে লগেই গোপীসকলে গাখীৰ পগুৱাতেই থৈ গ'ল, গাখীৰ উতলি পৰি গ'ল। আকৌ কত গোপী আছিলে স্বামীৰ পৰ খন্দে আধা ভুঞ্জা হুয়া কতো যাই লৰতে। কিছুমানে হেনো স্বামীৰ কাষত আছিল আৰু কিছুমানে আধা খোৱাকেই গুচি গ'ল। আমাৰ ভকতসকলেও হেনো সেই ব্ৰজধামৰ গোপীসকলৰ দৰে য'ত একান্ত ভকতে প্ৰভুৰ গুণনাম লৈ থাকে তাত গৈ হেনো উপস্থিত হৈ গ'ল। আৰু ভগৱন্তৰ গুণনাম যোনে লৈ থাকে, একান্ত ভকতে য'ত লৈ থাকে, ভগৱন্ত যোগীৰ হৃদয়তো নাথাকে, বৈকুণ্ঠতো নাথাকে, তেওঁ গৈ ভকতে নাম লোৱা ঠাইত উপস্থিত হৈ গ'ল। এয়া হ'ল সাধুৰ লক্ষণ, এয়াই হ'ল ভকতৰ বৈশিষ্ট্য। আমি ভকত হ'বলৈ হ'লে সাধুৰ সংগলৈ আহিব লাগিব। ভকতৰ মাজেদিহে, সাধুৰ সংগৰ মাজেদিহে ঈশ্বৰ কৃষ্ণক বিচাৰি পাব পাৰিম।